হ্যাঁ মই নাথাকো এই দুনিয়াত বেছিৰ পৰা বেছি 40 আর 35 বছর জীয়াই থাকিম লেকিন মোর গছ গছনি 200-250 বছর 300 বছর জীয়াই থাকিব। নমস্কার, মই আজি 3 বছৰৰ পৰা কৰি আছো। মই এতিয়ালৈকে 2,80,000 টকাৰ গছপুলি স্কুলত আর ন্যাশনাল হাই রোডত মই লগাইছো। এতিয়া মই 2000 পুলি কৰিছো নিজৰ ঘৰত নাৰ্সাৰী। দৰৱ পুলি গেলৈ হিন্দীত কয় গেলৈ, অসমীয়া ভাষাত অমৰলতা আর শগুনীলতা কয়। এইটো ফেমাস দৰৱ হয়, আপোনালোকে মোবাইলত চাব পাৰে, টিভিত চাব পাৰে। হার বেমাৰৰ হয় 100 গুণ, সেইটোৰ কাৰণে শগুনীলতা। মই নিজে 2000 পুলি নাৰ্সাৰীত কৰি ল'লোঁ, তাৰপিছত হাড় জোৰ কৰিলোঁ। তাৰপিছত অৰ্জুন পুলি যোনটো ফেমাস দৰৱ হাড়ৰ কাৰণে অৰ্জুন পুলি বুলি কয়, বিখ্যাত মানে ভাৰতৰ ভিতৰত মানে ফেমাস গছ যদি আছে অৰ্জুন গছ হয়। মানুহ বিচাৰি নাপায়, তাৰ ছালটো লৈ গছটো মাৰি পেলাই। সেইটো মই 4500 পুলি কৰিছোঁ নিজে। এতিয়া বজাৰে বজাৰে মই 800-800কৈ পুলি মই বিনামূলীয়াকৈ ৰাইজক বিতৰণ কৰি আছোঁ। এইটো মোক গছ গছনি লগাবৰ কাৰণে খুব মোক ভাল লাগে। আজি এটা মানুহৰ বয়স হ'ল 80-85 বছৰ, এটা গছৰ 200-250 বছৰ এটা গছ জীয়াই থাকে। আজি যদি গছটো যদি মই আজি লগাই গৈছোঁ, আজি মোৰ 45 বছৰ বয়স হৈ গৈছে, আজি যদি মই গছটো লগাই গৈছোঁ 200 বছৰ গছটোৰ আয়ু হ'ব। লোকে চাই ল'ব। মই ফল ফলন্তি গছ লগাইছোঁ, লোকে যেনেকৈ আম, কঁঠাল, জাম, সাৰ ফলৰ গছ লগাইছোঁ। মই নাথাকো এই দুনিয়াত বেছিৰ পৰা বেছি 40 আর 35 বছৰ জীয়াই থাকিম লেকিন মোর গছ গছনি 200-250 বছর 300 বছর জীয়াই থাকিব। মই ৰাইজৰ পৰা অনুৰোধ কৰিছোঁ, গছ গছনি জীয়াই থাকিলে আমি অবিহনে জীয়াই থাকিম। এইটো ভাবক যে এজন মানুহ গছ কটাৰ আগত 2টা গছ পুলি ৰোপণ কৰিবলৈ, এইটো ভাবি থক যে মানুহটো পটককৈ গছটো কাটি দিয়ে। গছ লগোৱাটো নিজৰ কাৰণে আয়ু বাঢ়ে। মোৰ নাম কুদৰত আলী, মোৰ ঘৰ হ'ল নগাঁও মিছা। মই হার বছৰত 200 স্কুলত, এটা স্কুলত 12টা পুলি মই নিজৰ ভৰি হাতত যিমান দিনলৈকে মোৰ তাকত হ'ব তেতিয়ালৈকে মই মানে গছ পুলি লগাই থাকিম। মই হার নামাৰো, মই ঘৰ বাৰী একো নবনাম লেকিন মই গছ পুলি লগাইহে মৃত্যু। মই নাথাকো এই দুনিয়াত বেছিৰ পৰা বেছি 40 আর 35 বছর জীয়াই থাকিম লেকিন মোর গছ গছনি 200-250 বছর 300 বছর জীয়াই থাকিব। নমস্কার, মই আজি 3 বছৰৰ পৰা কৰি আছোঁ। মই এতিয়ালৈকে 2,80,000 টকাৰ গছপুলি স্কুলত আর ন্যাশনাল হাই রোডত মই লগাইছোঁ। এতিয়া মই 2000 পুলি কৰিছোঁ নিজৰ ঘৰত নাৰ্সাৰী। দৰৱ পুলি গেলৈ হিন্দীত কয় গেলৈ, অসমীয়া ভাষাত অমৰলতা আর শগুনীলতা কয়। এইটো ফেমাস দৰৱ হয়, আপোনালোকে মোবাইলত চাব পাৰে, টিভিত চাব পাৰে। হার বেমাৰৰ হয় 100 গুণ, সেইটোৰ কাৰণে শগুনীলতা। মই নিজে 2000 পুলি নাৰ্সাৰীত কৰি ল'লোঁ, তাৰপিছত হাড় জোৰ কৰিলোঁ। তাৰপিছত অৰ্জুন পুলি যোনটো ফেমাস দৰৱ হাড়ৰ কাৰণে অৰ্জুন পুলি বুলি কয়, বিখ্যাত মানে ভাৰতৰ ভিতৰত মানে ফেমাস গছ যদি আছে অৰ্জুন গছ হয়। মানুহ বিচাৰি নাপায়, তাৰ ছালটো লৈ গছটো মাৰি পেলাই। সেইটো মই 4500 পুলি কৰিছোঁ নিজে। এতিয়া বজাৰে বজাৰে মই 800-800কৈ পুলি মই বিনামূলীয়াকৈ ৰাইজক বিতৰণ কৰি আছোঁ। এইটো মোক গছ গছনি লগাবৰ কাৰণে খুব মোক ভাল লাগে। আজি এটা মানুহৰ বয়স হ'ল 80-85 বছৰ, এটা গছৰ 200-250 বছৰ এটা গছ জীয়াই থাকে। আজি যদি গছটো যদি মই আজি লগাই গৈছোঁ, আজি মোৰ 45 বছৰ বয়স হৈ গৈছে, আজি যদি মই গছটো লগাই গৈছোঁ 200 বছৰ গছটোৰ আয়ু হ'ব। লোকে চাই ল'ব। মই ফল ফলন্তি গছ লগাইছোঁ, লোকে যেনেকৈ আম, কঁঠাল, জাম, সাৰ ফলৰ গছ লগাইছোঁ। মই নাথাকো এই দুনিয়াত বেছিৰ পৰা বেছি 40 আর 35 বছর জীয়াই থাকিম লেকিন মোর গছ গছনি 200-250 বছর 300 বছর জীয়াই থাকিব। মই ৰাইজৰ পৰা অনুৰোধ কৰিছোঁ, গছ গছনি জীয়াই থাকিলে আমি অবিহনে জীয়াই থাকিম। এইটো ভাবক যে এজন মানুহ গছ কটাৰ আগত 2টা গছ পুলি ৰোপণ কৰিবলৈ, এইটো ভাবি থক যে মানুহটো পটককৈ গছটো কাটি দিয়ে। গছ লগোৱাটো নিজৰ কাৰণে আয়ু বাঢ়ে। মোৰ নাম কুদৰত আলী, মোৰ ঘৰ হ'ল নগাঁও মিছা। মই হার বছৰত 200 স্কুলত, এটা স্কুলত 12টা পুলি মই নিজৰ ভৰি হাতত যিমান দিনলৈকে মোৰ তাকত হ'ব তেতিয়ালৈকে মই মানে গছ পুলি লগাই থাকিম। মই হার নামাৰো, মই ঘৰ বাৰী একো নবনাম লেকিন মই গছ পুলি লগাইহে মৃত্যু।